যি আমি আলোচনা কৰিবলৈ লৈছো বৈষ্ণৱ সাহিত্য শংকৰোত্তৰ কাল চৰিত সাহিত্য আৰু গদ্যৰ উদ্ভৱ। শংকৰোত্তৰ কাল উত্তৰ শংকৰী যুগ, মানে শংকৰদেৱৰ যুগৰ পিছৰ যুগ। প্ৰথম প্ৰশ্নটো স্ক্ৰীনত তোমালোকে দেখা পাইছা। শংকৰদেৱ মাধৱদেৱৰ তিৰোধানৰ কিমান সময়ৰ পিছত চৰিত সাহিত্য আৰু গদ্য সাহিত্যৰ উদ্ভৱ আৰু বিকাশৰ যুগ বুলিব পাৰি? যুগটোৰ নামেই হৈছে উত্তৰ শংকৰী যুগ। তাৰ মানে শংকৰদেৱৰ যি যুগ আছিল সেই যুগৰ পিছৰ। গতিকে প্ৰশ্নটো হৈছে শংকৰদেৱ বা মাধৱদেৱৰ মৃত্যুৰ পিছত কেতিয়া চৰিত সাহিত্য বা গদ্য সাহিত্যৰ উদ্ভৱ হয়, কিমান বছৰৰ পিছত? ইয়াতে উত্তৰ হ'ব 100 বছৰৰ পিছত। চৰিত সাহিত্য আৰু গদ্য সাহিত্যৰ উদ্ভৱৰ সময়সীমা কিমান? টাইমিং প্ৰায় সপ্তদশ শতিকাৰ প্ৰাৰম্ভৰ পৰা শেষলৈকে। চৰিত সাহিত্য গদ্য সাহিত্যৰ উদ্ভৱৰ বা জন্মৰ যি সময়সীমা, সেই সময়সীমা হৈছে প্ৰায় সপ্তদশ শতিকাৰ প্ৰাৰম্ভৰ পৰা শেষলৈকে। নেক্সট, উত্তৰ শংকৰী যুগৰ বা শংকৰোত্তৰ যুগৰ বিশিষ্ট লক্ষণ কি? উত্তৰ শংকৰী যুগৰ বিশিষ্ট লক্ষণ হ'ল চৰিত পুথিৰ উদ্ভৱ, ভকতীয়া গদ্যৰ বিকাশ আৰু বুৰঞ্জী গদ্যৰ আবিৰ্ভাৱ। এইটো হৈছে এটা বিশিষ্ট লক্ষণ যে এই যুগত চৰিত পুথিৰ জন্ম হয় আৰু ভকতীয়া গদ্যৰ বিকাশ হয় আৰু বুৰঞ্জী গদ্যৰো জন্ম হয়। নেক্সট কুৱেশ্যন, কোনটো যুগক বৈষ্ণৱ ধৰ্ম প্ৰসাৰ আৰু প্ৰতিপত্তিৰ যুগ বুলিব পাৰি? উত্তৰ শংকৰী যুগক। উত্তৰ শংকৰী যুগত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰে। জেগাই জেগাই সত্ৰ নামঘৰ বহুতো বিস্তাৰ হয় উত্তৰ শংকৰী যুগত। নেক্সট, মাধৱদেৱে কেইজন ধৰ্মাচাৰ্য পাতিছিল? 12 জন। মাধৱদেৱে 12 জন ধৰ্মাচাৰ্য কিয় পাতিছিল? কিয় দৰকাৰ হৈছিলে ধৰ্মাচাৰ্যৰ? ৰিজনটো হৈছে অসমৰ বিভিন্ন ঠাইলৈ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিবলৈ পঠাইছিল এই 12 জন ধৰ্মাচাৰ্য। মাধৱদেৱে বনাইছিলে 12 জন ধৰ্মাচাৰ্য আৰু অসমৰ বিভিন্ন ঠাইলৈ তেওঁলোকক পঠিয়াই দিছিল। কাৰ হাতত প্ৰকৃত অসমীয়া গদ্যৰ সৃষ্টি হয়? ভট্টদেৱৰ হাতত। কাৰ হাতত প্ৰকৃত অসমীয়া গদ্যৰ সৃষ্টি হয়? ভট্টদেৱৰ হাতত। ইয়াৰ আগতো অসমীয়া গদ্যৰ নিদৰ্শন পোৱা যায়। সেই নিদৰ্শন অংকীয়া নাটত পোৱা যায়, কিন্তু অংকীয়া নাটত অলপমান ব্ৰজাৱলী ভাষা, তাৰপিছত মৈথিলী ভাষা লগ লাগি যি ব্ৰজাৱলী ভাষা তৈয়াৰ কৰিছিলে শংকৰদেৱে, তেনেকুৱা ভাষাৰ আধাৰত ৰচনা হৈছিল অংকীয়া নাট। আৰু সেইকাৰণে তাক সঠিক গদ্য বুলি ক'ব নোখোজে পণ্ডিতসকলে। অসমীয়া গদ্যৰ যি প্ৰথম নিদৰ্শন, সেই নিদৰ্শন ভট্টদেৱৰ হাতত প্ৰকৃত গদ্য সৃষ্টি হয় বুলি তেওঁলোকে ক'ব খোজে। কোনে ভট্টদেৱক স্ত্ৰী শূদ্ৰে বুজিব পৰাকৈ কথা বন্ধে ভাগৱত ৰচনা কৰিবলৈ কৈছিল? কোনে কৈছিল? দামোদৰদেৱ। দামোদৰদেৱ আছিল ভট্টদেৱৰ গুৰু, আৰু গুৰুৱে ভট্টদেৱক কৈছিলে যে তুমি কি কৰা, ৰচনা কৰা, এইবোৰ গদ্যত ৰচনা কৰা। তেতিয়া দামোদৰদেৱে তেওঁক কৈছিলে যে এনেকৈ ৰচনা কৰিবা যাতে স্ত্ৰী শূদ্ৰেও বুজিব পাৰে, কাৰণ আমাৰ যিমানবোৰ আগৰ ৰচনা আছে সেইবোৰ চব সংস্কৃত ভাষাত আছে, হয়নে? তাৰপিছত সেইবোৰৰ সৰলীকৰণ হৈ আহিলে ব্ৰজাৱলী ভাষাত। কিন্তু তথাপিও কিছুমান শব্দ সাধাৰণ মানুহে যিয়ে পঢ়া শুনা নকৰে তেনেকুৱা মানুহে বা ঘৰৰ তিৰোতাসকলে
বুজি নাপায় গতিকে দামোদৰদেৱে কৈছিলে যাতে ঘৰত থকা সকলোৱে জনসাধাৰণে সকলোৱে আনকি স্ত্ৰী পৰ্যন্ত যাতে বুজি পায় কাৰণ সেই সময়ত শিক্ষা দীক্ষা গ্ৰহণ কৰাৰ পৰা পিছ পৰি আছিল স্ত্ৰীসকল সেইকাৰণে দামোদৰদেৱে এই কথাটো উল্লেখ কৰিছিল যাতে স্ত্ৰীয়েও যাতে ভাগৱতখিনি বুজিব পাৰে তেনেকৈ তুমি ভাগৱতখন ৰচনা কৰা ভট্টদেৱৰ প্ৰকৃত নাম কি বৈকুণ্ঠ নাথ ভট্টাচাৰ্য অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা কোন ভট্টদেৱ ভট্টদেৱৰ পিতৃৰ নাম কি চন্দ্ৰভাৰতী চন্দ্ৰভাৰতী হৈছে তেওঁৰ পিতৃ আৰু ভট্টদেৱৰ ঘৰ ক'ত কামৰূপৰ বৰনগৰ অঞ্চলৰ ভেৰা গ্ৰামত ভট্টদেৱৰ ঘৰ ভট্টদেৱৰ জন্ম কেতিয়া হয় 16 শতাব্দীৰ মাজভাগত ভট্টদেৱৰ জন্ম হয় 1557ত ভট্টদেৱৰ জন্ম হয় তাৰ নেক্সট কোৱেশ্চন ভট্টদেৱে কাৰ ওচৰত শৰণ লৈছিল দামোদৰ দেৱৰ ওচৰত দামোদৰদেৱ আছিল তেওঁৰ গুৰু পণ্ডিতসকলে ভট্টদেৱক কি উপাধিৰে বিভূষিত কৰিছিল কবিৰত্ন আৰু ভাগৱত ভট্টাচাৰ্য ভট্টদেৱৰ মৃত্যু কেতিয়া হয় 1638 খ্ৰীষ্টাব্দত এতিয়া ভট্টদেৱৰ ৰচনাসমূহ কি তেওঁ কি ৰচনা কৰিলে দামোদৰদেৱৰ কথা মতে উপদেশ মতে বা আদেশ মতে কথাগীতা কথা ভাগৱত কথা ৰত্নাৱলী এই তিনিখন তেওঁৰ প্ৰধান গ্ৰন্থ তেওঁ গদ্য ৰূপত লিখিছে তাৰ পিছত শৰণ মালিকা গুৰু বংশাৱলী প্ৰসংগমালা এইকেইখন অসমীয়া ভাষাত ৰচিত ভক্তিসাৰ ভক্তি বিবেক এই দুখন সংস্কৃত ভাষাত ৰচিত পিছৰ কিতাপ কেইখনত শৰণ মালিকা বা এইকেইখনত অলপমান কণ্ট্ৰভাৰ্চি আছে কিছু কিছু পণ্ডিতে মানি ল'ব নোখোজে তেওঁৰ ৰচনা বুলি ৰচনা শৈলীলৈ লক্ষ্য কৰি আৰু কিছু কিছু পণ্ডিতে কিছু তথ্যৰ ওপৰত নিৰ্ভৰ কৰি তেওঁৰ ৰচনা বুলিয়ে মানি লয় আজিলৈ এইখিনিয়ে আছিল ধন্যবাদ